ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাটোতো আমি আগৰ পৰাই কৈছিলোঁ। সেই গোটেই কথাটোৰ বা গোটেই বিষয়টো বিধি পথালি আহিল যেতিয়া উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে গোটেই কথাটো নামানিলে। কাৰণ মূল কথাটো এইটোৱে আছিলে যে ২৬লৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে যিটো আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো অসমত গঢ় লৈ উঠিব। চব সেইটো আমি আলোচনা বিলোচনা কৰিব লাগিব কি হ'ব। এইটো আচলতে আমিতো যিটো আমাৰ যিটো এলায়েন্স সেইটো আমি ব্ৰেকে কৰা নাছিলোঁ, ব্ৰেকটো কংগ্ৰেছে কৰিছে। এতিয়া কংগ্ৰেছে কি ভাবিছে, বলটোতো এতিয়া কংগ্ৰেছৰ কোৰ্টত। আমি আমাৰ গোটেই কথাটো আমি ৰাজহুৱাকৈও কৈছোঁ, আপোনালোকে সকলো সংবাদ মাধ্যমে পৰিৱেশন কৰিছে। গতিকে পঞ্চায়ত নিৰ্বাচনেই হওক, উপ নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন, সকলোৰে মূল শক্তিয়ে মই ভাবোঁ একতা। কাৰণ হাৰিয়ানাৰ অভিজ্ঞতাই সকলোকে শিকালে, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ অভিজ্ঞতাই শিকালে বিৰোধীৰ ভোট যিমান ভাঙিব, যিমান ভাগ ভাগ হ'ব, বিভাজিত হ'ব, সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব। আলোচনা কৰিব লাগিব, কাৰণ সেইটো মই কোৱা কথা নহয়। আমি অসম মিত্ৰজোঁটৰ মাজত আলোচনা বিলোচনা কৰি কি হ'ব, কেনেকৈ আগবাঢ়িব লাগিব। কিন্তু আমাৰ ফাণ্ডামেণ্টেল যিটো প্ৰিন্সিপল, বেছিক প্ৰিন্সিপল বুলি যিটো কওঁ, সেইটো হ'ল ইউনিটিয়েহে আচলতে একতাইহে বিজেপিক হৰুৱাৰ পৰিৱেশটো সৃষ্টি কৰিব পাৰে। কাৰণ লোকসভা নিৰ্বাচনতো যদিও 3টা সমষ্টিত জিকিছে, কিন্তু এটা শক্তিশালী সমষ্টি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ কাৰণটো কিন্তু একতা। তেওঁৰ নিজৰ এটা শক্তিশালী ভেটি আছে, সেইটো এটা বেলেগ কথা, কিন্তু একতাৰ মূল পৰিৱেশ। ডিব্ৰুগড়তো এটা আশাবাদী পৰিৱেশ হৈছিল, বা ধুবুৰী সমষ্টি জিকিল, নগাঁও জিকিল, সকলোতে একতাৰে যুঁজ দিয়াৰ কাৰণে এটা বিশাল ব্যৱধানত ধুবুৰীৰ দৰে সমষ্টিত জয়লাভ কৰিব পাৰে। আৰু আমিতো আগৰ পৰাই আমি দৃষ্টিভংগীটো অসমৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ভাল ভৱিষ্যত। আমাৰ কোনো ধৰণৰ ইয়াত দলীয়, এনেও আগতে আপোনালোকক সকলোকে কৈছিলোঁ যে দলৰ যিটো স্বাৰ্থ, ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সিদ্ধান্ত ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।